হেল্ল' মই চিন্ময় আৰু মই ক'ত আছোঁ জানে চাওক এটা বস্তু আপোনালোক দেখাওঁ ইয়াৰ পৰা আপোনালোকে মোৰ আঙুলটো এনেকৈ যিমান যায় আপোনালোকৰ যিমান নজৰ যায় মই জুম কৰি দেখাই আছোঁ মাকৈ খেতি চাওক এইফালে এইফালে যিমান চাইছে আপোনালোকে চবফালে এই মাকৈ আৰু এইটো দেখিছে এইটো ৰাস্তা আকৌ ৰাস্তা এইটো চাইডে যদি চাই যিমান দূৰলৈকে চাই এই বাঁহবিলাক যে আছে তালৈকে চব বেহাৰ মানে মই বৰ্তমান আছোঁ ধলপুৰ প্ৰকল্পত য'ত মানে বহুত বেছিকৈ খেতিবিলাক কৰিছে আৰু বেলেগ বেলেগ খেতিও কৰিছে আগতে অকল ইয়াতে মাকৈ খেতি আছিল কিন্তু এতিয়া মাকৈ নহয় বহুত বেলেগ খেতি কৰিছে বা সেইফালেদি দলং এখন বনাইছে য'ত আমি দলঙত যাব পাৰি সেইখন দলং তাতে আছে দলং আমি গাড়ীবিলাক যাই আছে দেখিছে এইবিলাক গাড়ী যাই আছে সেনেকৈ যাব লাগিব তালৈকে ৰাস্তাটো এইফালে চাওক মাকৈ খেতি এইফালে চাওক মাকৈ খেতি কিমান ডাঙৰ ডাঙৰ মাকৈ খেতি দেখিছে মাকৈ লাগিছে বাপৰে বাপ এইফালে মাকৈ মই ৰাস্তাৰ পৰা ভিতৰত সোমাই আহিলোঁ আৰু গৈ আছোঁ বলক বাপৰে বাপ এইদৰে সোমাই আহিয়ে প্ৰথম আপোনালোকে দেখা পাব এইফালে আছে মানে ফাৰ্ম ইয়াতে গৰু কিমান গৰু আছে দেখিছে এইবিলাক গৰু বোলে কিবা গিৰগাই বুলি কয় গৰুৰ ফাৰ্ম আছে লগতে ইয়াতে মই শুনিছিলোঁ গাহৰি ফাৰ্মো চাগে আছে তো এইফালে আছে আৰু এইফালে আপোনালোকে যদি চাই এখন পাৰ্ক বনাইছে ইয়াতে আপোনালোকে আহিলে ফুৰিবৰ কাৰণে পাৰে বা অলপ বহিছে চাবৰ কাৰণে পাৰে সেইফালে এখন দলং মানে এণ্ট্ৰিটো এইটো আৰু এইটো যে গিৰগাই বুলি কৈছোঁ এই গৰুকেইটাৰ কাণকেইখন পৰা পিছৰ পৰা আহিলে যদি ৰাস্তাৰ ফালে দেখাব আপোনালোক দেখাবৰ কাৰণে চেষ্টা কৰিম এইফালে ফাৰ্ম এইফালে দলং এইফালে দেখিছেনে মানুহবিলাকে পিকনিক খাব আহিছে মানে এইটো পিকনিক স্পট বনাই দিছে বহুত ধুনীয়া বা আছে আপোনালোকে যদি খানা খায় এটা এই খানা চানা খাবৰ কাৰণে পাৰে সেইফালেতো পূৰা খানা খোৱা মানুহ তামাম বাপৰে বাপ এতিয়াও কাম চলি আছে ইয়াতে চব বস্তু সম্পূৰ্ণ হৈ উঠা নাই কাম চলি আছে আৰু এইখন দলংখন সৰু বাট ইয়াৰ হিচাপত বেষ্ট ভাল লাগিছে ভিউটো একবাৰ নাজাৰা চাওক না আপোনালোকে কিবা বেলেগ জেগাত অহা যেন লাগিছে সেই আগৰ ধলপুৰ আৰু এতিয়া যেতিয়াৰ পৰা প্ৰকল্পটো হৈছে তেতিয়াৰ পৰা এই ধলপুৰ সম্পূৰ্ণ এটা বেলেগ জেগাৰ হেৰি হৈ গৈছে আৰু এইফালে চাওক চবে তাতে খানা চানা ধুনীয়াকৈ খাইছে মানে নদীৰ পৰা পানী নিছে তাতে ধুনীয়াকৈ খানা বনাইছে আৰু এইখন দলংখন আৰু যদি আপোনালোকক যদি কওঁ এইটোৰ কথা এইটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা খুঁটি আগতে মানে এইটোৰে পাৰ হৈ কিনে আমি ধলপুৰ মন্দিৰ যাব লগা আছিলে আৰু যেতিয়াৰ পৰা দলংখন বনাইছে তেতিয়াৰ পৰা মানে যাতায়াতৰ সুবিধাটো ভাল হৈছে তেতিয়া মানুহ আহিবৰ কাৰণে পাৰে য'তে ত'তে যাবৰ কাৰণে পাৰে বা মন্দিৰত যাবৰ কাৰণে যিটো সুবিধা লাগে সেই সুবিধাটো ভাল হৈছে আগতে মানে কি আছিল মানে মন্দিৰত যাবৰ কাৰণে ধৰ গধূলি হ'লে প্ৰব্লেম হয় কাৰণ ফেৰীৰে পাৰ হ'ব লাগে তো ফেৰী মানে কি এনেকুৱা ফুটফুটি আছিলে ফুটফুটি বুলি ক'লে ক'ত দেখাই দিম এইফালে ৰাখি থৈছে দেখিছে এইবিলাক সেনেকুৱা আছিলে কিন্তু এতিয়া আৰু যাবৰ কাৰণেও সুবিধা হৈছে ধুনীয়া ৰাইজ একবাৰ নাজাৰাটো চাওক কেনেকুৱা ধুনীয়া মানে এইবিলাক জেগাত আহি মাইণ্ড চাইণ্ড ফ্ৰেছ হৈ যায় কেনেকুৱা ধুনীয়া বতাহ লাগি আছে আৰু বতাহটো পূৰা ফ্ৰেছ বতাহ কাৰণ এইটো মানে পানীটো আছে তলত ধুনীয়া আৰু দলংখন বহুত ডাঙৰ নহয় সৰু দলং তথাপিও ভাল লাগিছে আৰু আপোনালোকে সঁচাকৈ আহিব যদি পিকনিক চিকনিক প্লেন কৰে ইয়াতে আহিবৰ কাৰণে পাৰে সেনেকুৱা ধুনীয়া জেগা তো আপোনালোকে হয়তো গধূলি ইয়াৰ পৰা ছানছেট ধুনীয়াকৈ দেখা পাব চাগে তো আহিলে ভাল লাগিব নেকি আৰু দলংখনৰ পৰা আহি হয়তো মই যদি এনেকৈ নামি যাব ট্ৰাই কৰোঁ চাগে পাৰিম অ'কে নিমিটো আহিলোঁ ৰাইজ জোতাযোৰ ক'লাৰ পৰা বগা হৈ গ'ল ধুনীয়াকৈ সেনেকৈ নিমি আহি আৰু এইফালে ভিতৰৰ ফালে যাব পাৰে নেকি কিবা আছে নেকি ভিতৰত চাওঁ ৰ'ব আৰু এতিয়া মই আহি গ'লোঁ দলঙৰ পৰা তলত এইফালে দলঙৰ পৰা তলত নামি আহিলোঁ দেখিছে শিল পাই দিছে ধুনীয়া একদম মজা জেগা বেলেগ এটা ভাইবছ আহিছে না বেলেগ জেগাত থকা নিছে বাট নহয় ৰাইজ আমি আছোঁ বৰ্তমান ধলপুৰত এই ধলপুৰৰ জেগাটো মানে এই আগৰ কিবা বহুত বেলেগ জেগা যেন লাগি গ'ল এতিয়া আহি কিনে কামবিলাক সম্পূৰ্ণ হোৱা নাই কামবিলাক কৰি আছে লাহে লাহে নেকি এটা সময়ত আৰু ভাল লগা হ'ব যেতিয়া চব কামবিলাক ধুনীয়াকৈ যিটো প্ৰকল্প আছে প্ৰকল্পটো যেতিয়া 100% মানে আকৌ শেষ হ'ব বা মানে কৰা সম্পূৰ্ণ হ'ব চব কামবিলাক যিবিলাক কাম কৰি আছে যেতিয়া সম্পূৰ্ণ কৰা হ'ব তেতিয়া আৰু ভাল লগা হ'ব আৰু এই গেটটো পাৰ হোৱাৰ লগে লগে এইফালে আৰম্ভ হৈ গ'ল খেতি নেকি তামাম খেতি কি খেতি কৰিছে দেখাই আছোঁ ৰ'ব ধুনীয়াকৈ আগতে এইবিলাক ৰাস্তা নাছিলে গাইছ আমি আহিছিলোঁ সেইফালেদি যদি যোৱা ৰাস্তাটো যদি দেখাব পাৰি দেখাম এইফালেদি বাইকখন নুমাই দিলে নদীৰ তলতলৈকে যাব পাৰি আৰু নদীৰ তলত নহয় নদীৰ পাৰলৈকে খেতিৰ ওচৰত বনভোজ খোৱা নিষেধ অ'কে ভাল কাম কৰিছে এইটো বনভোজ খোৱা নিষেধ কৰি কিনে আৰু যদি এইফালে আপোনালোকে চাই
এইবিলাক দেখিছে, এইবিলাক হৈছে মধুৰিআমৰ গাছ। এনেকুৱা বহুত মধুৰিআমৰ গাছ, এই তাৰ পৰা ইয়ালৈকে যিমান দূৰ পাৰি, মানে যিমান দূৰ আমি দেখা পাই আছো চব মানে ইয়াতে মধুৰিআমৰে খেতি কৰিছে। তো এইখিনি খেতি ভাল লাগিছে। আগত আছে কল, কল দেখা বোলো, কল খেতি, কি কল, আৰু এইটো হৈছে কল। এইবোৰ তাৰ পৰা সম্পূৰ্ণ এইবিলাক কল, কি কল গম নাপাওঁ, খুব দূৰ সম্ভৱ হয়তো এইবিলাক G9 কল হ'বৰ কাৰণে পাৰে। চ' আগত যাওঁ, আৰু ইয়াতে আহিলে বাকী আপোনালোকৰ চব বস্তু ভাল লাগিব। এটা বস্তু আপোনালোকে ইগন'ৰ কৰি চলিবৰ কাৰণে লাগিব, সেইটো হৈছে ধূলা, মানে বৃহৎ ধূলা, বহুত ধূলা। মানে মই একেবাৰে ফুল ৰিভিউটো দি দিছোঁ আৰু বহুত ধূলা, বাপৰে বাপ। আৰু এইবিলাক চাওক, এইফালে অমিতা খেতি কৰিছে ৰাইজ, দেখিছে অমিতাবিলাক, মানে এতিয়া আমি কওঁ জোৱা বুলি ক'ব লাগিব এতিয়া লাহেকৈ, ডাঙৰ হোৱাই নাই, ডাঙৰ হ'ব আৰু ধুনীয়াকৈ ৰুইছে। এই তাৰ পৰা আৰম্ভ কৰি এইফালে সকলোবিলাক এইফালে অমিতা ৰুইছে। এইটো হৈছে গৰুসুতি বহুমুখী কৃষি প্ৰকল্প ৰুদ্ৰালয় কেম্প। এইটো এটা কেম্প, এটা মানে এনেকুৱা কেম্প মই দুটা দেখা পালোঁ, সেইফালে এটা এইফালে এটা নেকি। বাকী আৰু এইফালে বিশেষ একো নাই। আপোনালোকে যদি এইফালে চিধা গুচি যায় আপোনালোকে যাব পাৰিব ধলপুৰ মন্দিৰ। চ' আগতে এনেকুৱাকৈ বেহাৰৰ মাজেদি যাব পৰা আছিল, এতিয়াতো বেহাৰৰ খেতি কৰিছে। চ' এতিয়া অলপ আগৰ ফালে যাব বোলো, এতিয়া এটা নামঘৰ আছে বোলক, নামঘৰটো দেখাওঁ আপোনালোকক। এবাৰ আপোনালোকে ভাবক এইটো কি জেগা আছিল আৰু কি জেগা হ'ল আহি। সেইবিলাক জেগাত কোন মানুহ আছিল, কোনে কি খেতি কৰিছিল কোনো গমে নাপায়। আৰু মোৰ পিছত এতিয়া দেখিছে ভাগৱত নামঘৰ গৰুসুতি, ইয়াতে এবাৰ নামঘৰ বনাইছে, ভাগৱত নামঘৰ। চ' সেইকাৰণে সেইবিলাক জেগাত আহি বৰ্তমান সময়ত পজিটিভ ভাইবছ এটা পায়, সঁচাকৈ বহুত ভাল লাগে। মানে জেগাবিলাক এনেকুৱা ধৰণত, এনেকুৱা পজিটিভ ভাৱে সলনি হ'লে আমাৰো ভাল লাগে। তো সেইটো নামঘৰটো, এইটো নামঘৰৰ গেটটো, চব জেগাত যাতে এনেকুৱা পজিটিভ ভাৱে ডেভেলপ হওক, সেইটো ভাল লাগে। চৰকাৰকো তাৰে অনুৰোধ, চব জেগা এনেকুৱা পজিটিভ ভাৱে ডেভেলপ কৰা আপোনালোকে। এইফালে লিখা আছে স্থাপিত 2021 চন, ঠিক আছে। মানে সঁচাকৈ এইবিলাক জেগা দেখা পালে বহুত ভাল লাগে। আৰু আহিলে সেইফালে গ'লে আপোনালোকে ধলপুৰ যাবৰ কাৰণে পাৰিব, এইটো ৰাস্তাৰে গ'লে ধলপুৰ যাব পাৰিব। য'ত আমাৰ শিৱ মন্দিৰটো আছে তাতে গ'লে আপুনি তাতে ডাইৰেক্ট ধলপুৰ মন্দিৰলৈকে যাব পাৰিব। মন্দিৰত চাকি দিলে চাওক দবা কোবাইছে, যে চকুত ভৰা পৰিৱেশ, ভাল লাগিছে। আৰু হয়তো আৰু এইফালে থকা ঘৰ আছে নেকি, এতিয়া বলক খেতি চাবৰ কাৰণে যাওঁ বলক। এইবিলাক জেগাত ফুৰি বহুত ভাল লাগে, কিন্তু মানে যদি ধূলাটো নাথাকিল হয়, এই আমাৰ এই যাত্ৰাটো ভাল হ'ল হয়, ধূলা নাথাকিলে। তেতিয়া ধূলা আছেতো কথা নাই, বলক যাই থাকো। অ'কে, চাওক মই এটা বস্তু দেখাই আছোঁ আপোনাক, পটকৈ কেমেৰাটো অন কৰিছোঁ, ৰ'ব এক ছেকেণ্ড, গাড়ীখন ৰাখি লওঁ ছাইডত, দেখাই আছোঁ ৰ'ব। গাড়ীখন ৰাখি ল'লোঁ এক ছাইডত, মই আপোনাক দেখাই আছোঁ বস্তু এটা হা। এইটো দেখিছে, হয়তো এইটো নাট্য মঞ্চ বনাইছিলে ইয়াতে, আৰু এই ওপৰত দেখিছে এইবিলাক, ৰ'ব দেখাই আছোঁ। মই অলপ কেমেৰাটো উল্টা কৰি কিনে দেখাই দিছোঁ আপোনালোকক, চাওক না মোৰ বাপৰে বাপ, কেনেকুৱা মোৰ চাওকচোন, কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 20খনতকৈ বেছি ইয়াতে মোৰ আছে, দেখিছে? বাপৰে বাপ, বেলেগ লাগিছে। আৰু ইয়াতে জাগাই এনেকুৱাকৈ চলাৰ পেনেলবিলাক লগাই থৈছে, জাগাই ইয়াতে এখন আছে, আৰু যদি সেইফালে আছে, সেই দূৰত সেইফালে এখন আছে, বহুত জাগাতে আছে, প্ৰত্যেকটো জেগা মানে অলপ ডিষ্টেঞ্চত আছে, আৰু এইফালে এখন আছে এনেকুৱা জেগা। এতিয়াতো এইবিলাক জেগা আৰু ভাল হ'ল, কাৰণ এতিয়াতো চব জেগাতে কাৰেণ্টৰ সুবিধা আছে। চ' এইবিলাকত আৰু ভাল লাগে। তো এতিয়া এইফালে যাই কিনে সেনেকৈ উঠি ধলপুৰ মন্দিৰত যাব লাগে। মন্দিৰত নাযাওঁ এতিয়া, কাৰণ কথাটো হ'ল মই গা ধোৱা নাই, গা নোধোৱাকৈ মন্দিৰত যাব নোৱাৰা। ব'লক ঘূৰি যাওঁ, চলিয়া। মই যে কৈছিলোঁ আপোনালোকে ছানছেট দেখিব, চাওক কেনেকুৱা ধুনীয়া পৰিৱেশ না, কেনেকুৱা চাৰিয়া লাগিছে, সূৰ্যটো বৰ ৰঙা হৈ গৈছে। আৰে বা, আহক চব আহক ধলপুৰত চব আহক। আৰু এইবিলাক চাওক, এইবিলাক মাকৈ যে দেখিছে, এইবিলাক নতুনকৈ ৰুইছে মাকৈ, এইবিলাক কিবা খাইছে। বাকী আৰু এইফালেও মাকৈ ৰুইছে, এইফালেও মাকৈ, আৰু সেইফালে যদি চাই এইফালে এই মন্দিৰটো, আৰু ইয়াতে মানুহবিলাক থাকে, আৰু ইয়াতে যিবিলাক খেতি কৰিবৰ কাৰণে ব্যৱহাৰ হয় মেচিনবিলাকো ইয়াতে থৈ দিয়া থাকে। বাকী আৰু এইফালে কুঁহিয়াৰ চাওক। এতিয়া সেই আগত যে গৈ আছে মানুহবিলাকে, সেইবিলাক মানুহ ইয়াতে কাম কৰি আছে, ঠিক আছে, এইবিলাক খেতি কৰিছে, এই জেগাটো ইমান ধুনীয়া পৰিৱেশটো বজাই ৰাখিছে। আপুনি এটা কথা চিন্তা কৰক, 2020 চনৰ আগলৈকে এই জেগাটো কেনেকুৱা এটা ডেঞ্জাৰ পৰিৱেশ আছিল, আপোনালোকে একবাৰ ভাবি চাবচোন কেনেকুৱা পৰিৱেশ আছিল এই জেগাটোৰ। চ'
চ' এতিয়া সেই জেগা সম্পূৰ্ণ সলনি হৈ গ'ল এইফালে চব তামোলৰ খেতি মধুৰিআমৰ খেতি পিছফালে এইফালে তামোলৰ খেতি এইফালে দলংখন আছে দলংখনৰ পৰা আহি কিনে দেখা পালে প্ৰথম দেখা পাব এইফালে তামোলৰ খেতি আৰু চব মানুহবিলাক ইয়াতে আহে নেকি গধূলি সময়ত ফটো চটো মাৰে নিজৰ লগত টাইম স্পেণ্ড কৰে আৰু ইয়াতে ধুনীয়াকৈ আহি কিনে বাকী ইয়াতে যিটো খানা খোৱা প্লেচটো ধুনীয়া আপোনালোকে আহি কিনে খানা চানা খাবৰ কাৰণে পাৰে ইয়াতে ভাল পানীৰ সুবিধা নদী আছেতো পানী ধুনীয়া সুবিধা আছে সেইখন ৰিজৰ্ট বুলি ক'ব লাগিব আমি ইয়াতে আহিব পাৰে এইফালে ফাৰ্মত যদি সোমাব পাৰ্মিশ্যন থাকে এবাৰ সোমাই চাবৰ কাৰণে চেষ্টা কৰিম বলক ৰিজৰ্টত লাইট জ্বলি গ'ল ৰাইজ এতিয়া আগৰ ফালে গৈ আছোঁ আগৰ ফালে ফাৰ্ম আছে ইয়াতে সোমাব পাৰি তো আহিলে ধুনীয়াকৈ যাই আছোঁ বলক দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ এতিয়া বাৰু আন্ধাৰে হ'ল তথাপিও আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ কেতিয়াবা আহি কিনে আপোনালোকক মই এই ফাৰ্মকেইখনৰ বিষয়ে ধুনীয়াকৈ ক'বৰ কাৰণে চেষ্টা কৰিম আগৰ ফালৰ ফাৰ্ম আছে এইফালৰ ফাৰ্ম আছে নেকি আৰু এইবিলাক চব গাই চাওক এইবিলাক গাই গিৰ গাই বুলি কয় মানে এইবিলাক গাই খানখন পৰা এতিয়া মই ক'ত দেখাওঁ আপোনালোকক হ'ব দে মই দেখাই আছোঁ যদি জুম কৰি দেখাবৰ কাৰণে পাৰি এই দেখাবই নোৱাৰে এইবিলাক দেখিছে এইয়া কাণবিলাক পৰা ধুনীয়া আছে এই তাই মোৰ দিকে চাই আছে গাইটো একো নাই ব্ৰ হাই ব্ৰ নহয় বৰি এই কি বুলি কয় চিষ্টাৰ হাই আৰু এইফালে ষ্টাফ আছে হালধীয়া কাপোৰ পিন্ধি কিনে সেইফালে আছে মই এইখন ফাৰ্মৰ বিষয়ে ধুনীয়াকৈ ভিডিঅ' বনাই আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম বাট আজি এনেকৈ দেখালোঁ আহি আছোঁ অতি শীঘ্ৰে ভিডিঅ' বনাবৰ কাৰণে এইবিলাক মানুহ মোৰ দিকে চাই আছে কিয়ে পালা বুলি ষ্টেচন দীঘল কৰি লৈ লৈছে না মই এডাল ইনকে লৈ পেলাই ইনকে ভিডিঅ' বনাই আছিলোঁ এই মানুহবিলাকে মোৰ দেখিছে কিবা কিবি কৈ আছে ভাবছি মানে ইয়াক কিহে পালাগিলে কাৰ মূৰা কৰছি উলি ষ্টেন দীঘল কৰিলে লৰু চৰু উলি এইটো মানে ঘূৰি চাইছি ইমানটো বিচন বাবু অলপ পিছত মোক ধৰ মই যাওঁ আজিলৈকে বাই বাই ফাৰ্ম বাই বাই ধলপুৰ বাই বাই ৰিজৰ্ট বাই বাই দলং নেকি বাই বাই অল ধলপুৰ প্ৰকল্প আজিলৈকে যাই থাকোঁ ইয়াৰ পৰা আকৌ আহিম আকৌ ধুনীয়াকৈ আপোনালোক দেখাম দিলে ইয়াতে কাউণ্টাৰত আপোনালোকৰ বাইকৰ নাম বাকী চব এণ্ট্ৰি কৰি কিনে যাব লাগিব হা এপ্ৰিল মাহৰ পৰা অক্টোবৰলৈ 7টাৰ মানে 6:30লৈকে আৰু নৱেম্বৰৰ পৰা মাৰ্চলৈকে 8টাৰ পৰা 4:30লৈকে খোলা থাকে আৰু মানে এই প্ৰকল্পটো চ' আপোনালোকে আহিব পাৰে ইয়াতে আহিলে তাতে নাম চামখিনি ধুনীয়াকৈ এণ্ট্ৰি কৰাই কিনে সোমাব লাগিব এনেকুৱা নাম এণ্ট্ৰি কৰা মতলব এনেকুৱা নহয় যে পইচা দিব লাগিব জাষ্ট আপোনালোকৰ নাম গাড়ী নাম্বাৰ এইবিলাক দি থৈ কিনে তাতে এণ্ট্ৰি কৰিব লাগিব আৰু বাকী আৰু আমি তাৰ পৰা ওলাই আহিলোঁ বলক যাওঁ তো ধুনীয়াকৈ আহিলোঁ ধলপুৰ দেখালোঁ যিখিনি দেখাব সম্ভৱ হয় সেইখিনি আপোনালোকক দেখালোঁ নেক্সট টাইম আকৌ আহিম ধুনীয়াকৈ আপোনালোকক ফাৰ্মখনৰ বিষয়ে দেখাবৰ কাৰণে ট্ৰাই কৰিম এনে পৰিৱেশটো বহুত ধুনীয়া এতিয়াও এইফালে এই বেহাৰৰ মাজত এইফালে বেহাৰ এইফালে মাকৈ মাজতে ৰাস্তাটো ৰখি লৈ ভিডিঅ' বনাই আছোঁ তাত বহুত ধুনীয়া পৰিৱেশ আপোনালোক আহক এতিয়া জানুৱাৰী মাহত যদি পিকনিক প্লেন কৰে ইয়াতে আহিব পাৰে এনেই বগামাৰি ভৈৰৱকুণ্ড যাওঁতকৈ এইবিলাক জেগাত আহক খাওক জেগা স্থল খালি পৰিষ্কাৰ কৰি ৰাখিব ধুনীয়াকৈ তো এইখিনি আছিল এনেকুৱা জেগাবিলাক এনেকুৱা ডেভেলপ হোৱাৰ কাৰণে আমাৰো বহুত ভাল লাগিল চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল চাই ভাল লাগিলে লাইক কমেণ্ট চাইখিনি কৈ থ'ব আগলৈ এটা নতুন জেগাত নতুন ভিডিঅ' সৈতে লগ পাম বাই বাই